দৰিদ্ৰতাকো হাৰ নমনা এগৰাকী কিশোৰী যি নিজৰ আকাংক্ষাত উপনীত হ'বলৈ চৰম ত্যাগ কৰিবলৈ এতিয়া প্ৰস্তুত। আনৰ ঘৰত বন কৰা যুৱতী হিচাপে থাকি হলেও চিকিৎসক হোৱাৰ মানসিকতা এগৰাকী ঘাট মাৰা কিশোৰীৰ নাম মনালিছা বৰা। অকালতে পিতৃ মাতৃক হেৰুৱা মনালিছাই আইতাকৰ লগত আছিল যদিও অঞ্চলটোত হেনো পঢ়া শুনাৰ পৰিৱেশ নাই। পঢ়িবলৈ তাইৰ প্ৰবল ইচ্ছা তাইৰ ভাল মানুহ হ'বলৈ, এগৰাকী চিকিৎসক হ'বলৈ। সেইবাবেই তাইৰ এই সিদ্ধান্ত। নগাঁৱৰ পৰা তেজপুৰলৈ গুচি আহিল মনালিছা। আনৰ ঘৰত বন কৰা যুৱতী হিচাপে কাম কৰি হলেও তাই পঢ়িব, এগৰাকী চিকিৎসক হ'ব। কলিয়াবৰ নলতলিৰ পশ্চিম পূবথুৰীয়া হাইস্কুলৰ 10ম মান শ্ৰেণীৰ ছাত্ৰী এয়া মনালিছা বৰা। জন্মতেই মাতৃক হেৰুৱালে। এই বছৰৰ জানুৱাৰী মাহত পিতৃকো হেৰুৱাই নগাঁৱৰ ডিমৰুগুৰিৰ মাতৃগৃহৰ আইতাকৰ লগতে আছিল মনালিছা। আইতাকো অসুস্থ। আইতাকৰ অৱসৰৰ পইচা কেইটাৰে যেনে তেনে চলি আছিল। এতিয়া আৰু উপায় নাই। আইতাক অসুস্থ। আইতাকে আৰু তাইৰ পঢ়া শুনাৰ দায়িত্ব ল'ব নোৱাৰে। তাৰোপৰি মনালিছাৰ হেঁপাহ পঢ়িবলৈ। আজি কাকো নজনোৱাকৈ মনালিছা ঘৰৰ পৰা ওলাই আহিল। জনাবলৈকো আইতাকৰ বাহিৰে কোনো নাই। তেজপুৰৰ 12হলীয়াৰ অভিজিত বৰাৰ ঘৰৰ ওচৰত অকলশৰে মনালিছাক পাই অভিজিতৰ পৰিয়ালে সোধপোছ কৰাত মনালিছাই ক'লে তাই পঢ়িব, তাই চিকিৎসক হ'ব। বন কৰা ছোৱালী হিচাপে ৰাখিব নেকি? বন কৰা ছোৱালী হিচাপে থাকি তাই পঢ়িব। মুখ্যমন্ত্ৰীকো আহ্বান জনালে মনালিছাই। ইতিমধ্যে আৰক্ষীক খবৰ দিয়াত মনালিছাক উদ্ধাৰ কৰি লৈ গৈছে। অনুসন্ধানত সমস্ত ঘটনা পোহৰলৈ আহিব। কিন্তু এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী কি পৰিস্থিতি, কি পৰিৱেশত ঘৰৰ পৰা এনেদৰে ওলাই আহিবলৈ বাধ্য হ'ল? কি হ'ব মনালিছাৰ ভৱিষ্যত? মনালিছা বৰা কলিয়াবৰ থাকা আইতাৰ লগত থাকোঁ, মাকৰ লগত নগাঁও। এবাৰ ক্লাছ 10ত। হয়। মানে তাত অশান্তি হৈছিল থাকিবলৈ। মই কিবা কাম পালে কৰিম, পঢ়িবলৈ মন আছিলে। এনেকৈ পঢ়িম, কিবা কাম এটা কৰি পঢ়িম আৰু যেনে তেনে মেট্ৰিকটো। ঘৰত নাই কোনো। আইতাজনীও অসুস্থ। আইতা মানে মাক অসুস্থ। আমি ইমান হেৰি নহয়, ফ্ৰী নহয় আৰু। মা দেউতা নাই। পৰিয়াল নাই, খুৰাও নাই, বৰ্তাও নাই। দেউতা অকলে আছিলে। আইতা মানে মাহঁত ঢুকোৱাৰ পিছত আইতাৰ লগত থাকোঁ আৰু। স্কুললৈ তাৰ লগৰ মানে ছোৱালী 3জনী আহে, সিহঁতৰ লগতে আহোঁ। হয়। কি অসুবিধা মানে সিহঁতৰ তাত পঢ়িবলৈ দিগদাৰ হয়। মানে ওচৰৰ মানুহবোৰে হুলস্থুল কৰি থাকে, মদ ভাং খাই কৰি কাজিয়া কৰি থাকে, তেনেকুৱা। হয়, পঢ়িবলৈ মনটো আছে। এজন ভাল মানুহ জীৱনত, লোকৰ ঘৰত কাম কৰি যেনে তেনে পঢ়িম আৰু। ভৱিষ্যতে মোৰ মানে ডক্তৰ হোৱা আছিলে। আইতা মানে অসুস্থ তেনেকৈ। আইতাও বৃদ্ধাশ্ৰমত থাকে, তাতে বেছি সময় থাকে আৰু। মই মানে স্কুল অহা সময়ত কেইদিনমান আইতা ঘৰত থাকে, তাৰপিছত আকৌ তালৈ যায়। বেছিভাগ তাতে থাকে। মই ঘৰতে পঢ়া শুনা এনেকৈ কৰোঁ আৰু। ঘৰত আইতা মই কেইদিনমান আগত কৈছিলোঁ, আইতাই কৈছে হ'ব যাবা, মানে ইমান কাণেৰেও নুশুনে। আজি ৰাতিপুৱা। নাই, আইতাহে আছে। গাঁৱৰ মানুহ সিহঁতক মানে কি ক'মনো, সিহঁত ইমান হেৰি নহয় মানে ওচৰ চুবুৰীয়াৰ লগত মাত বোল ইমান নাই ভালকৈ। সিহঁতেও নামাতে বা খা খবৰ নলয়। ভাত পানী ময়ে বনাওঁ। ঘৰৰ কাম বন মই ঠাই চাই সজা, বাচন বৰ্তন ধোৱা। আইতাই ইমান কৰিব নোৱাৰে।
ঘৰ চলাব দিগদাৰ হয় মানে মোৰ অসুবিধা হয় পঢ়াৰ সময়ত হ'লেও মানে যেতিয়া যিহেতু ল'ৰা ছোৱালী পঢ়াটো বেছি হেৰি গুৰুত্ব দিব লাগে তেনেকুৱা মানে হেৰি পোৱা নাই সুবিধা নাই মানে তাই আজি একচুৱেলি কাম বিচাৰি আহিছিলে মোটামুটি 7:45 8টা মানৰ ভিতৰত কাম বিচাৰি আহিছিলে তাৰপিছত ছোৱালীজনী দেখিলোঁ সৰু ছোৱালী সৰু ছোৱালীৰ কাৰণে তাইক আনি বহাব দিলোঁ তাৰপিছত সুধিলোঁ ক'ত কি কাৰণে আহিলে ইমান ৰাতিপুৱা তাৰপিছত দাদা মই এনেকৈ ঘৰৰ পৰা আহিলোঁ গতিকে আমাক কাম লাগে গতিকে তাৰপিছত সুধিলোঁ তাই পঢ়া শুনা কৰা কি কৰা এনেকৈ সোধাৰ পিছত তাই ক'লে ক্লাছ 10ত পঢ়ি আছোঁ বুলি ক্লাছ 10ত পঢ়ি থকাৰ পিছত তেতিয়া আমি চিন্তা কৰিলোঁ যে এনেকৈ এজনী সৰু ছোৱালী যিহেতু ওলাই আহিলে গতিকে আমি প্ৰথম কথা হয়তো পুলিচ বা মিডিয়া বা কাৰোবাক বা ৱাইল্ড হেৰিত খবৰ দিব লাগিব গতিকে খবৰ দিয়াৰ কাৰণে প্ৰথম আমি আপোনাক ফোন কৰিলোঁ যে এনেকৈ ছোৱালী এজনী আহিছে তাৰপিছত আমি NGOক ফোন কৰিলোঁ NGOক ফোন কৰি এতিয়া আপোনালোকে যেনেকৈ ব্যৱস্থা কৰে বা NGO যেনেকৈ ব্যৱস্থা কৰে সেই হিচাপত আমি ছোৱালীজনীক NGO বা আপোনালোকৰ হাতত চমজাই দিলোঁ ব্যুৰ' ৰিপৰ্ট অগ্নিকণ নিউজ